নমস্কাৰ পিআই নিউজৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত নয়না শইকীয়া 2021 চনত বিধানসভাৰ নিৰ্বাচনত ৰূপৈহাটৰ পৰা বিধায়ক নুৰুল হুদাক বিদায় দিয়া হ'ব। ৰূপৈহাটৰ বিজেপি শিবিৰক কটাক্ষ নুৰুল হুদাৰ বিজেপি নেতা নেত্ৰীক পাগল আখ্যা দিছে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই। 2021 চনত বিধানসভাৰ নিৰ্বাচনৰ ৰূপৈহাটৰ পৰা বিধায়ক নুৰুল হুদাক বিদায় দিয়া হ'ব। ৰূপৈহাটৰ বিজেপি শিবিৰক কটাক্ষ নুৰুল হুদাৰ বিজেপি নেতা নেত্ৰীক পাগল আখ্যা ৰূপৈহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ। ছাগলীয়ে কি নাখায় পাগলে কি নকয় নুৰুল হুদাক ৰূপৈহাটৰ পৰা কোনেও বিদায় দিব নোৱাৰে। ৰূপৈহাটৰ প্ৰত্যেকজন সাধাৰণৰ আত্মাত সোমাই আছে বিধায়ক নুৰুল হুদা। ৰূপৈহাটৰ বিজেপি শিবিৰক এনেদৰে কটাক্ষ বিধায়ক নুৰুল হুদাৰ। 2021 চনত বিধানসভাৰ নিৰ্বাচনত ৰূপৈহাটৰ পৰা বিধায়ক নুৰুল হুদাক বিদায় দিয়া হ'ব। ৰূপৈহাটৰ সংখ্যালঘু ৰাইজকে চালানি দি বিদায় দিয়া হ'ব। 15,000 ভোট লৈ বিদায় হ'ব বিধায়ক নুৰুল হুদা। বিজেপি নেতা নেত্ৰীক পাগল আখ্যা ৰূপৈহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ। ছাগলীয়ে কি নাখায় পাগলে কি নকয় নুৰুল হুদাক ৰূপৈহাটৰ পৰা কোনেও বিদায় দিব নোৱাৰে। ৰূপৈহাটৰ প্ৰত্যেকজন জনসাধাৰণৰ আত্মাত সোমাই আছে বিধায়ক নুৰুল হুদা। ৰূপৈহাটৰ বিজেপি শিবিৰক এনেদৰে কটাক্ষ বিধায়ক নুৰুল হুদাৰ। 2021 চনত বিধানসভা নিৰ্বাচনত ৰূপৈহাটৰ পৰা বিধায়ক নুৰুল হুদাক বিদায় দিয়া হ'ব। ৰূপৈহাটৰ সংখ্যালঘু ৰাইজে চালানিক বিদায় দিব। 15,000 ভোট লৈ বিদায় হ'ব বিধায়ক নুৰুল হুদা। চনত ৰূপৈহাট সমষ্টিৰ পৰা নুৰুল হুদা বিদায় হ'ব। এইটো চিৰ সত্য, যিহেতু আমাৰ ৰূপৈহাট সমষ্টিৰ সংখ্যালঘু ৰাইজে চালানি বিদায় দিব। 2021 চনত গোটেই অসমত কংগ্ৰেছ মুক্ত হ'ব, লগতে আমাৰ ৰূপৈহাট সমষ্টি কংগ্ৰেছ মুক্ত হ'ব। নুৰুল হুদা এইবাৰতো 15,000 ভোট লৈ বিদায় হ'ব। এনেকৈ ছাগলে কি নাখায় আৰু পাগলে কি নকয়। পাগলবিলাকে কথা কওঁতেতো জোকমাক নকৰে, যিহেতু কৈ থাকে। গতিকে ৰূপহী বিধানসভা সমষ্টিৰ পৰা বিদায় দিব, কোনে বিদায় দিব? ৰূপহী জনসাধাৰণে বিদায় দিব লাগিব। জনসাধাৰণৰ আত্মাৰ ভিতৰত নুৰুল হুদা সোমাই আছে। ৰূপহী বিধানসভা সমষ্টিৰ প্ৰত্যেকজন জনসাধাৰণৰ আত্মাত নুৰুল হুদা সোমাই আছে। গতিকে নুৰুল হুদাক কোনেও ইয়াৰ পৰা বিদায় দিব নোৱাৰে। যিসকলে কৈছে তেওঁলোক ক'ত থাকে? যিসকলে কৈছিলে মোক চালানি বুলি কৈছিলে তেওঁলোক ক'ত আছে? যিসকলে মোক কয় মই স্থায়ী নহয়, ক'ৰ পৰা আহি কৈ আছে? নগৰ সদৰ সমষ্টিত থাকি ইয়াত আহি মোক চালানি বুলি কয়, মই বিদেশী বুলি কয়। এনেকৈ ছাগলে কি নাখায় আৰু পাগলে কি নকয়।